নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। নিজৰ চিটিতে চাকৰি লাভ কৰিব প্ৰায় 11,500 প্লাছ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ন' এক্সাম, ন' এপ্লিকেশ্যন ফিজ। ইয়াত কোনো এক্সাম নহয়, কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া কথা নাই। 10 হওক, 12 হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে হৈছে প্ৰায় 11,500 প্লাছ ভেকেঞ্চি মুকলি কৰিছে। ভেকেঞ্চিখিনি মুকলি কৰিছে HDFC বেংকৰ ফালৰ পৰা। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, এই যিখিনি ভেকেঞ্চি হয় ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুতে কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' ইয়াত দেখিব পাৰিছে HDFC বেংকৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় 11,500 প্লাছ ভেকেঞ্চি দেখিব পাৰিছে। আৰু নটিফিকেশ্যন অক্টোবৰ মাহৰ 25 তাৰিখে ৰিলিজ কৰিছে। এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰি ল'ব পাৰিব। HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। HDFC বেংক ৰিক্ৰুইটমেণ্ট 2025, HDFC বেংক 11,500 প্লাছ ভেকেঞ্চি। চ' এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত যদি আপোনালোকে এপ্লাইটো কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। HDFC বেংক আপোনালোকে নিশ্চয় জানে, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। মই পোনপ্ৰথমে ইয়াৰ যিটো অভাৰভিউ মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে HDFC বেংক ৰিক্ৰুইটমেণ্ট। পোষ্ট আছে টোটেল 11,500 প্লাছ ভেকেঞ্চি। কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো ক'বলৈ যাওঁ, ইয়াত কোনো ৰিটেন এক্সাম অনুষ্ঠান নহয়, অনলি আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এই দুটা মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। অনলাইন এপ্লাই ডেট 20 অক্টোবৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট যদি ক'বলৈ যাওঁ 28 নৱেম্বৰ 2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' আপোনালোকে তাৰ আগতে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইসমূহ কৰি ল'ব লাগিব। চ' ইয়াৰ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু যিটো এপ্লাই ৱেবছাইট হয় hdfcbank.com, যিটো অফিচিয়েল ৱেবছাইট হয়, সেই অফিচিয়েল ৱেবছাইটতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট এণ্ড ভেকেঞ্চি ক্ষেত্ৰত টোটেল পোষ্ট আছে 11,500 প্লাছ। HDFC বেংকৰ ফালৰ পৰা ৰিলিজ কৰিছে। নেম অফ দ্য পোষ্ট যদি মই ভেকেঞ্চিখিনিৰ কথা ক'ব যাওঁ, কি ভেকেঞ্চি আছে, ইয়াত আপোনালোকৰ ভেকেঞ্চি বহুখিনি ভেকেঞ্চি দেখিবলৈ হ'ব। বিভিন্ন কোৱালিফিকেশ্যন অনুযায়ী এডমিনিষ্ট্ৰেশ্যন এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ ডেভেলপমেণ্ট, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, একাউণ্টেণ্ট, PO, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ হ'ব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় যিহেতু। আপোনালোকে নিশ্চয় জানে গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত অৰ্হতা মিনিমাম 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' বিভিন্ন পদ অনুসৰি ইয়াতো তেনেধৰণে আপোনালোকে 10 পাছৰ ভেকেঞ্চিও দেখিবলৈ হ'ব, 12 পাছৰ ভেকেঞ্চিও দেখিবলৈ পাব, লগতে গ্ৰেজুৱেশ্যন পাছৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। আৰু যদি মই ইয়াৰ এজ লিমিটৰ সম্পৰ্কে ক'বলৈ যাওঁ, জেনেৰেলি ইয়াত এজ লিমিটটো হৈছে 18 পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। SC যদি হয় কেণ্ডিডেটে 5 বছৰকৈ পাব, OBC যদি কেণ্ডিডেটে 3 বছৰকৈ পাব, আৰু যদি আপোনালোকে PWBD কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'বলৈ যাওঁ, ইয়াত যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। চ' আপোনালোকৰ এটা ভাল সুখবৰ হয়। চ' যদি বৰ্তমানলৈকে আপোনালোকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু এজ ৰিলেক্সনৰ কথা মই আপোনালোকক জনাই দিলোঁৱে, কিমানকৈ আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। এতিয়া সেইটো চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হয়, চিলেকশ্যন প্ৰচিডিউৰটো মই আপোনালোকক আগতেও জনাইছোঁ। ইণ্টাৰভিউ আৰু ডকুমেণ্টছ মাধ্যমেৰে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে চিলেকশ্যনসমূহ কৰা হ'ব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC, EWS কোনো এপ্লিকেশ্যন ফিজ নাই। SC, PS কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া কোনো কথা নাই। চ' নিজে হ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ মই জনাই দিছোঁ, হু কেন এপ্লাই, অল ইণ্ডিয়া মেল এণ্ড ফিমেল কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আবেদনসমূহ 20 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হৈছে 28 নৱেম্বৰ, ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। এতিয়া আহিলোঁ আপোনালোকে হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কেনেদৰে কৰিব। ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ যে আপোনালোকে নিজে কৰিম বুলি ভাবিছে, মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে যিটো HDFC বেংকৰ অফিচিয়েল ৱেবছাইট, আপোনালোকে তাৰ ছাইডত গৈ পেলাই আপোনালোকে আবেদনসমূহ যে নিজে কৰিম কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুতে যদি কৰা ল'ম বুলি ভাবিছে প্ৰপাৰ অনলাইনটো, তেতিয়া আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাম বুলি ভাবিছে, কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আৰু চ' নিজে যদি কৰিম বুলি ভাবিছে, লিংকটো ডেছক্ৰিপশ্যনতে আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰি ল'ব পাৰিব অনলাইনটো। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজি